Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আজি হৈ যোৱা মৰিগাঁও ডিষ্ট্ৰিক্টৰ HSLC প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ। আজি আছামিজ সাবজেক্ট আছিল আৰু ইয়াৰ কুৱেশ্যন পেপাৰটো কেনেকুৱা হৈছে তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে কোনে কি লিখিছা কমেণ্ট কৰিবা। এইটো কুৱেশ্যন আগবঢ়োৱাৰ মূল উদ্দেশ্য হৈছে যদি ইয়াৰ পৰা তোমালোকৰ কোনো কুৱেশ্যনৰ এনসাৰ জনা নাথাকে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দি দিম। এতিয়া আমি প্ৰশ্নটোলৈ আগবাঢ়িম। তাৰ আগতে তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া। তোমালোকৰ আগলৈ বহুত দৰকাৰ হ'ব, বহুত বস্তু মেটেৰিয়েলছ ইয়াৰ পৰা পাবা যিবিলাকৰ দ্বাৰা HSLC ফাইনেল পৰীক্ষাত তোমালোকৰ বহুত লাভ হ'ব। গতিকে বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰত দিছে অতি চমু উত্তৰ লিখা। ক ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? এইটোৰ শুদ্ধ উত্তৰ হ'ব নাৰায়ণ মূৰ্তি। খ ফ্ৰম বলগা টু গংগা পুথিখনৰ ৰচক কোন? ইয়াৰ ৰচক হৈছে পণ্ডিত ৰাহুল সংস্কৃতায়ন বা কেদাৰনাথ পাণ্ডে বুলিও লিখিব পাৰা। চমু উত্তৰ লিখা ২ নম্বৰত কোনসকল লোকক উদ্যোগী বুলি কোৱা হয়? এইটো উদ্যোগী হৈ অহা চেপ্টাৰটিৰ পৰা দিয়া হৈছে। খ নম্বৰ ভাৰতীয় সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলালে বুলিছে? নাইবা সভ্যতা আৰু সংস্কৃতিৰ পাৰ্থক্য লিখা। এইটো কুৱেশ্যন ভাৰতীয় সংস্কৃতি নামৰ পাঠৰ পৰা আহিছে। গ প্ৰাচীন অসমীয়া সাহিত্যৰ সমলবোৰ কি কি? এইটো অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠৰ পৰা আহিছে। তোমালোকে চোৱা কি লিখিছা। লং কুৱেশ্যনবিলাক কোৱাটো সম্ভৱ নহয় কাৰণে মই কোৱা নাই। ৩ নম্বৰত উত্তৰ লিখা যিকোনো এটা। ক এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। খ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। ৪ নম্বৰত দিছে অতি চমু উত্তৰ লিখা। ক কুঁৱলীৰ বান্ধৱী শ্বেৰন কলৈ পঢ়িবলৈ গৈছিল? এইটো তোমালোকে এনচাৰ লিখিছা চাগে মস্কোলৈ। মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তাৰিখটো মোৰ মনত নাই, তোমালোকে কমেণ্ট কৰিবাচোন, চাম কোনে কি লিখিছা। ৫ নম্বৰ কুৱেশ্যন অৰুণিমাই ডকাইতৰ দলটোক কি দিবলৈ অমান্তি হৈছিল আৰু কিয়? অৰুণিমাই ডকাইতৰ দলটোক তাইৰ ডিঙিত পিন্ধা চেইনডাল দিবলৈ অমান্তি হৈছিল কিয়নো এইটো তেওঁৰ মাতৃয়ে দিয়া শেষ উপহাৰ আছিল। মাতৃৰ স্মৃতি হিচাপে এইটো তাই লগত ৰাখিছিল। ৬ নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধা বিষয়ে পাঠৰ আধাৰত লিখা। নাইবা খ একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা সম্পৰ্কে অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। ৭ নম্বৰ অতি চমু উত্তৰ লিখা। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? অৰণ্য যাত্ৰাৰ পৰা আহিছে এইটো। খ লিখকে বুশ্বেৰত কি আছে বুলি শুনিছিল? এইটো উত্তৰ হ'ব নিউক্লিয়' ৰিয়েক্টৰ আছে বুলি শুনিছিল। তাৰ পিছৰ পেজটোলৈ যাওঁ ব'লা। ৮ নম্বৰ কুৱেশ্যনত দিয়া হৈছে কামত ল'ৰা আৰু ছোৱালী বুলি ভাগ নাই। কথাষাৰ কোনে কাক কৈছিল? এইটো তোমালোকে পাইছা অৰণ্য যাত্ৰা চেপ্টাৰৰ পৰা দিয়া হৈছে। উত্তৰ লিখা। ৯ নম্বৰ অৰণ্য যাত্ৰাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কি কি শিক্ষা লাভ কৰিলে চমুকৈ লিখা। নাইবা ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিষয়ে বৰ্ণনা দিয়া। ১০ নম্বৰ অতি চমু উত্তৰ লিখা। তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কি ৰাগত বন্ধা আছে? এইটো বসন্ত ৰাগত। খ খোদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। মুমিন শব্দৰ অৰ্থ কি? মুমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। চমু উত্তৰ দিয়া যিকোনো দুটাৰ। ১১ নম্বৰ কুৱেশ্যন ক মাধৱদেৱৰ দুখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। খ বুৰঞ্জীৰ মতে কাৰ নিৰ্দেশত কোনে আজান ফকীৰৰ চকু কাঢ়িছিল? এইটো আজান ফকীৰৰ চকু কাঢ়িছিল ৰূপাই দা দৰা নামৰ এগৰাকী আহোম বিষয়াই। তীৰবেণী গংগা কি?
এইটো মানে ত্ৰিবেণীৰ ঘাট বুলিলে কি বুজায় এই গংগা যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলীক বুজোৱা হয় 12 নম্বৰ সহস্ৰ বয়নেজাৰ নপৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা কবিতাভাগীৰ অন্তৰ্নিহিত ভাৱটি বুজাই লিখা 13 নম্বৰ তলৰ যিকোনো দুটা অতি চমু উত্তৰ লিখা মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে এইটো হ'ব মহামহিমৰ গান কৃষক বেনুৱে গায় বুলি কবিয়ে কৈছে কবিয়ে মৰাৰ পিছত কি হৈ পুনৰ জন্ম ল'ব বিচাৰিছে মৰাৰ পিছত অসমীয়া হৈ পুনৰ জন্ম ল'ব বিচাৰিছে মধুসূদনৰ দলং পুথিখনৰ লিখক কোন এইটো তোমালোকে কি লিখিছা কমেণ্ট কৰিবা মধুসূদনৰ দলং পুথিখনৰ লিখক কোন 14 নম্বৰ তলত দিয়া যিকোনো দুটা চমু উত্তৰ লিখা প্ৰহস্তি কবিতাটোত কবিয়ে কিয় আৰু কাক প্ৰহস্তি কৰিছে খ মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেহ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেহ ভকতি মোগলে কেনেদৰে অসমীয়াৰ স্বদেহ ভকতিৰ পৰিচয় পালে চমুকৈ লিখা গ হেৰা অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছিল চমুকৈ লিখা 15 নম্বৰ কুৱেশ্যন প্ৰহস্তি কবিতাটিৰ মূল ভাৱ লিখা নাইবা মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে তোমাৰ বাহাত লিখা এইখিনি কুৱেশ্যন তোমালোকে চাবা কাৰ কোনটো হৈছে বা কোনটো এনসাৰ তোমালোকৰ তাত নাই মোক জনাবা 16 ক তলৰ যিকোনো এটাৰ ব্যাহ বাক্য সহ সমাহৰ নাম লিখা বৃকুদৰ এইটো হ'ব বিহ আছে উদৰত যাৰ বৃকুদৰ বহুব্ৰীহি সমাহ তাৰ পিছলৈ চাও বলা খ নম্বৰ তলত দিয়া যিকোনো এটাৰ সন্ধি কৰা আলমযোগকাৰ অলংকাৰ উদ্যোগ নতি উন্নতি যুগ যুগ ঈশ্বৰ যোগেশ্বৰ গ তলৰ বাক্যটি মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা মিছা কোৱাজনক সকলোৱে বেয়া পায় এইটো হ'ব যিজনে মিছা কয় তেওঁক সকলোৱে বেয়া পায় ঘ তলত দিয়া এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা অক্ষয়হীনী বিহন্ন বৰষুণ সত্যবিধিৰ নিয়ম নত্যবিধিৰ নিয়ম আমাৰ চেনেলত ভিডিঅ' দি আছে তোমালোকে চাবা এইকেইটাৰ আছেই অং নম্বৰ যথাস্থানত জ্যোতি চিহ্ন দিয়া হে ভগৱান ল'ৰা ছোৱালীহঁতক সন্মতি দিয়া এইটো গোটেইখিনি ইনভাৰ্টেড কমাৰ ভিতৰত হ'ব হে ভগৱান কমা ল'ৰা ছোৱালীহঁতক সন্মতি দিয়া মাৰ্ক অফ এক্সক্লামেশ্যন দিবা প্ৰথম তলত দিয়া যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা কঁকালত টঙালি মৰা চিলিম চিগা পাবত গজা তোমালোকে কোনে কোনটো লিখিছা এটা বাক্য ৰচনা কৰি দিবাচোন দ্বিতীয় 6 নম্বৰ তলত দিয়া যিকোনো এটাৰ বিপৰীতাৰ্থক শব্দ লিখা সুগম দুৰ্গম অনুকূল প্ৰতিকূল আৰোহণ অৱৰোহণ বৰ্গীয় জ এটা শব্দত প্ৰকাশ কৰা যিকোনো এটাৰ যি ঠাইলৈ যোৱাটো কঠিন দুৰ্ভেদ্য যাৰ মাক নাই মাউৰা যি সমাপ্ত হোৱা নাই এইটো তোমালোকে কমেণ্ট কৰি জনাবা জ নম্বৰ তলত দিয়া এটাৰ প্ৰত্যয় ভাঙি দেখুওৱা খাওতা খাওযোগ উতা খাওতা ফুলাম ফুলযোগ আম ফুলাম নিয় তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা শোণিত তেজ কপাল ললাট বা ভাগ্য সেৱক দাহ বৃত্ত 17 নম্বৰ তলত দিয়া এটা প্ৰশ্নৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা যত্ন কৰিলেহে ৰত্ন পায় খ নম্বৰ তুমি বিদ্যালয়ৰ ক্ৰীড়া বিভাগৰ সম্পাদক তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আন্তঃজিলা ফুটবল টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিবলৈ প্ৰধান শিক্ষক অধ্যক্ষ মহোদয়লৈ এখন আবেদন লিখা গ তোমাৰ অঞ্চলৰ বিশুদ্ধ খোৱা পানীৰ নাটনিৰ সমস্যাৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা 18 নম্বৰত ৰচনা লিখিবলৈ আহিছে যিকোনো এটা অসমৰ প্ৰাকৃতিক সম্পদ ছাত্ৰৰ কৰ্তব্য তোমাৰ প্ৰিয় সাহিত্যিক
ৰাগিয়াল দ্ৰব্য আৰু ইয়াৰ অপকাৰিতা 19 নম্বৰ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষ বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা এনেকুৱা কুৱেশ্যনটো ধৰি লোৱা সেম কুৱেশ্যনটো ফাইনেলত থাকিব যিকোনো দুজন ব্যক্তিৰ বিষয়ে শিকিবা 20 নম্বৰত দিছে তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা তাৰপিছত খ অংশ 21 নম্বৰ তলত দিয়া যিকোনো এটাৰ অতি চমু উত্তৰ লিখা অসমীয়া গদ্য সাহিত্যৰ জনক কোন এটো হ'ব ভট্টদেৱ খ প্ৰিয়তমাৰ চিঠি কবিতাটি কবিজনৰ কোনখন পুথিৰ অন্তৰ্গত কোনে কি লিখিছা মোক জনাবা উত্তৰ দিয়া 22 নম্বৰ কুলক্ষয় দোহক কিয় মহাপাপ বোলা হৈছে খ তক্ষশিলা বিশ্ববিদ্যালয়লৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহি অধ্যয়ন কৰিছিল 23 নম্বৰ আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই লিখা 24 নম্বৰ অতি চমু উত্তৰ লিখা ব্ৰহ্মা ক'ৰ পৰা উপজিছিল এটো হ'ব শ্ৰীকৃষ্ণৰ নাভিৰ পৰা বেদনাৰ উল্কা পুথিখনৰ ৰচক কোন বেদনাৰ উল্কা পুথিখনৰ ৰচক অম্বিকাগিৰি ৰায়চৌধুৰী 25 নম্বৰ নহলে যে বিশ্বসভাত নহব তোৰ বহাৰ ঠাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ আহ্বান জনাইছে 26 নম্বৰ কবিতা ফাঁকি ব্যাখ্যা কৰা কাঠবাজি বুলি জগতে হাসয় দেখিলে হুমৰু হৰি মই আসি তোৰ ঘৰে পুত্ৰ ভৈলু হিতু দুখ দূৰ কৰি নাইবা ধৰজাৰু ধৰবাই কবিতাটিৰ মাজেৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ স্বদেহ প্ৰেমৰ ভাৱ কেনেদৰে প্ৰকাশ পাইছে লিখা 27 নম্বৰ তলৰ বাক্যটি শুদ্ধকৈ লিখা এতিয়া কিমান বাজিছে এটো প্ৰশ্নটো ভুল হৈছে এটো হ'ব লাগিছিল এতিয়া কিমানটা বাজিছে তোমালোকে লিখিব লাগিছিল এতিয়া কিমান বাজিছে মোৰ বুধেৰে বাক্যটো শুদ্ধ বা এনেকৈ লিখিব পাৰি এতিয়া কেই বাজিছে বাৰু কোনে কি লিখিছা মোক জনাবচোন খ প্ৰ বা বি উপসৰ্গ প্ৰয়োগ কৰি এটা শব্দ লিখা গ তলত দিয়া যিকোনো এটাৰ লিংগ পৰিৱৰ্তন কৰা সুন্দৰী সুন্দৰ হ'ব পিতৃ মাতৃ হ'ব ঘ তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা বিগুটিয়া ঠাট্টা কৰা পোহাইলো পোৱালে 28 নম্বৰ তলত দিয়া যিকোনো দুটাৰ সূত্ৰ লিখি উদাহৰণ দিয়া পদ বা পয়াৰ ছন্দ ছবি কুহুমমালা এইখিনি আছিল আজি মৰিগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেল পৰীক্ষাৰ কুৱেশ্যন পেপাৰ এটো কুৱেশ্যন তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে আৰু তোমালোকৰ যদি নজনা কিবা প্ৰশ্ন ইয়াত আছে এতিয়া কমেন্ট কৰা মই তোমালোকক তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু ভিডিঅটো যিমান পাৰা সকলোৱে শ্বেয়াৰ কৰিবা লাইক কৰিবা ধন্যবাদ